নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ছেপ্টেম্বৰ আৰু আজিৰে পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে। সবিশেষ চাওক আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা। যিসকলে ৰেচন কাৰ্ড আছে তেওঁলোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা আৰু অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেওঁলোকৰ বাবে এটা ডাঙৰ সিদ্ধান্ত আৰু PM কিষাণ যোজনা যিসকলে 18 নং কিস্তি ধন পাবলৈ বিচাৰিছে তেওঁলোকৰ বাবে এটা নতুন আপডেট। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলোখিনি তথ্য জানক আৰু আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকলৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ লাখ লাখ হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা। কিন্তু কিয় কৰ্তন কৰিব সবিশেষ চাওক পোনপ্ৰথমতে। ঘৰত কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড। যদি আপোনালোকে ৰেচন কাৰ্ড পাইছে তেতিয়াহ'লে হয়তো আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম কৰ্তন কৰিব আৰু অন্যথা আপোনালোকে পৰিব পাৰে বিপদত। গতিকে আপোনালোকে প্ৰথমতে চাই লওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ। আৰু ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড, অন্যথা বিপদত পৰিব বুলি ঘোষণা কৰিছে। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব পাৰে বিপদত যদি নিয়মৰ মাজেৰে নলয়। আৰু ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ডক লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে ইতিমধ্যে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। যদি আপোনালোকৰ মাটি 100 বৰ্গ কিলোমিটাৰতকৈ বেছি আছে আৰু ঘৰত 4-চকীয়া গাড়ী থাকিলেও নাপাব ৰেচন কাৰ্ডৰ সুবিধাসমূহ। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিচনাৰ থাকিলেও যোগ্য বিবেচিত নহ'ব বুলি ঘোষণা কৰিছে। আৰু পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধাসমূহ। আৰু পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব, তেতিয়াহে ৰেচন কাৰ্ডৰ সুবিধাসমূহ পাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধাসমূহ। ভুল নথিপত্ৰ দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকলক সাৱধান কৰিছে চৰকাৰে। গতিকে আপোনালোকে সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ইতিমধ্যে ভাৰত চৰকাৰে। গতিকে ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড আৰু এই কথা চৰকাৰে উল্লেখ কৰিছে। আৰু ইফালে ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে। আৰু এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে। গতিকে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকলৈ এটা ডাঙৰ সিদ্ধান্ত। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ সুবিধাসমূহ পাই আছে, যদি যোগ্য হয় তেন্তে ঠিকে আছে। আৰু যদি আপোনালোকে ধৰক চৰকাৰী চাকৰিয়াল আছে বা ঘৰত ধৰক 4-চকীয়া বাহন আছে বা চাকৰিয়াল মানুহৰ ফেমিলিৰ পৰা হয়, তেন্তে কিন্তু আপোনালোকে ৰেচন কাৰ্ডটো ঘূৰাই দিব লাগিব চৰকাৰক, অন্যথা আপোনালোকে বিপদত পৰিব পাৰে বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে বুলিও ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল, আজি আছিলে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আজি হৈছে 1 ছেপ্টেম্বৰ আৰু 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ল কেইবাটাও নতুন নিয়ম। আৰু আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। আৰু সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে ধৰি সলনি হ'ল কেইবাটাও নিয়ম। 1 ছেপ্টেম্বৰৰ পৰাই দেশত কাৰ্যকৰী হ'ল LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা, 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দামতো সাল সলনি। ETF আৰু CNG PNGৰ মূল্যৰো সাল সলনি হৈছে। আৰু 14 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব আধাৰ কাৰ্ডৰ আপডেট। যিসকলৰ আধাৰ কাৰ্ড আছে 14 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব আধাৰ কাৰ্ডৰ আপডেট, নহ'লে তেওঁলোকে বিপদত পৰিব। UIDAI এ বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা বৃদ্ধি কৰিছে 3 মাহলৈকে। আধাৰ কাৰ্ডৰ নথিপত্ৰ আপডেট কৰাৰ অন্তিম দিন 14 ছেপ্টেম্বৰলৈকে। ছেপ্টেম্বৰ মাহত ক্ৰেডিট কাৰ্ডক লৈ আহিব নতুন নিয়ম। যিসকলৰ ক্ৰেডিট কাৰ্ড আছে তেওঁলোকৰ বাবে ডাঙৰ আপডেট। আজিৰে পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰাও ৰক্ষাৰ বাবে নতুন আইন ব্যৱস্থা কৰিছে। টেলি মাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ বুলি ঘোষণা কৰিছে। ছেপ্টেম্বৰ মাহত 16 দিনকৈ বন্ধ থাকিব চৰকাৰী বেংকসমূহ। আৰু ছেপ্টেম্বৰ মাহৰ পৰাই বহুতকেইটা নিয়ম সলনি হ'ব, অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু অৰুণোদয় আঁচনি 3.0ৰ কামসমূহ আৰম্ভ হ'ব। অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ কৰিব চৰকাৰে। গতিকে যিসকল অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে সুখবৰ।
আপোনালোকে 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। যিসকলে যোগ্য হ'ব তেওঁলোককহে নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, অৰ্থাৎ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আৰু তেতিয়াহে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিছে। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ আজিকালি যিকোনো চৰকাৰী ধন ডিবিটিৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু ইতিমধ্যে মই ভিডিঅ' এটা বনাইছোঁ যে কি নথিপত্ৰ লাগে বা কি ডকুমেণ্টছ লাগিব। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, চাই ল'ব। আৰু সেই ডকুমেণ্টছখিনিৰে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0 যিসকলে অন্তৰ্ভুক্ত হ'ব তেওঁলোকক ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত 1250 টকাকৈ চৰকাৰে পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। হাতত মাত্ৰ কেইটামান দিনহে আছে, অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। যিসকলে কৃষক হয় তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। যদি আপোনালোকে 18 নং কিস্তি ধন 2000 টকা লাভ কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট আহিছে। ইয়াতে চাওক যে চেমলেছ ভেৰিফিকেশ্যন টাইমলি বেনিফিটছ, অৰ্থাৎ আপোনালোকে যদি নথিপত্ৰসমূহ টাইমত আপলোড কৰে তেন্তে আপোনালোকে বেনিফিটটো পাব বুলি ঘোষণা কৰিছে। আৰু EKYC মেণ্ডেটৰী ফৰ ফাৰ্মাৰ্ছ ৰেজিষ্টাৰ, যিসকলে কৃষক হয় আৰু তেওঁলোকে যদি PM কিষাণ যোজনাৰ অধীনত বছৰি 6000 টকা পাই আছে 3টা ইনষ্টলমেণ্টৰ যোগেদি, তেন্তে তেওঁলোকে EKYCটো বাধ্যতামূলক, অৰ্থাৎ EKYCটো কৰিব লাগিব। যদি EKYC নকৰে তেন্তে তেওঁলোকে আহিবলগীয়া 18 নং কিস্তি ধন নাপাব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। Get your EKYC done, OTP based EKYC thought PM কিষাণ পোৰ্টেল অৰ CHC চেণ্টাৰ, অৰ্থাৎ আপোনালোকে যদি EKYC সমূহ কৰিব বিচাৰিছে তেন্তে আপোনালোকে মোবাইলতো কৰিব পাৰিব বা মোবাইলত অসুবিধা হ'ব, কিন্তু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ PM কিষাণ যোজনাৰ EKYC সমূহ কৰিব পাৰিব। আৰু বায়োমেট্ৰিক বেষ্ট থট CHC SSK, আপোনালোকে কিন্তু বায়োমেট্ৰিকটো আপোনালোকে CHC চেণ্টাৰৰ যোগেদি কৰিব পাৰিব। আৰু ফেচ অথেণ্টিকেশ্যন বেষ্ট থট PM কিষাণ মোবাইল এপ, আপোনালোকে যিখিনি নতুনকৈ আপডেট আহিছে এইখিনি যদি কৰে তেন্তে আপোনালোকে PM কিষাণ যোজনাৰ আহিবলগীয়া 18 নং কিস্তি ধন 2000 টকা লাভ কৰিব পাৰিব। আৰু যিসকলে 17 নং কিস্তি ধন পোৱা নাই তেওঁলোকে কিন্তু নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব। কাৰণ বেনিফিচিয়াৰী ষ্টেটাছত যদি কিবা ভুল হৈ আছে তেন্তে তেওঁলোকে সেই ভুলখিনি শুধৰণি কৰিলেহে তেওঁলোকক আহিবলগীয়া 18 নং কিস্তি ধনৰ লগত 2000 প্লাছ 2000 4000 কৰি দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে 18 নং কিস্তি ধন পাব বুলি ঘোষণা কৰিছে যদি তেওঁলোকে যোগ্য হয়। আৰু 18 নং কিস্তি ধনটো নৱেম্বৰ মাহৰ আগতে দিব। এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু নৱেম্বৰ মাহৰ আগতে আপোনালোকে 18 নং কিস্তি ধন লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা PM কিষাণক লৈ এটা ডাঙৰ আপডেট। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্টছ কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্টছ কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক। কাৰণ এই আপডেট কেইটা বা এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।